কামো পাম মই পৰীক্ষা দিলে পাছ কৰিম মা মই NCERT-খনত চাই গতিকে মই কামো কৰিম পঢ়িম তোনাকাতে নাৰাখোঁ মই কাশ্মীৰ যাম মই UPSC কৰিম যিগৰাকী ৰোজ নামৰ যিগৰাকী যুৱক তেওঁ আপোনালোকৰ ঘৰলৈ ভাবুকি দিছিল ভাবুকি দিছিল জানুৱাৰীৰ মাহতে সি বিহুৰ আগে চুৰি দেখাইছিল মোকো মাৰে সি তাইকো মাৰে বৰমাকো কৈছিল তহঁতক চিনি নাপাওঁ বুলি ভাবিছা মই মাৰি পেলাম মই তহঁতক তাইক কৈছিল তোক মাৰিম মই তাই কৈছিল মোৰ গাল্লো মেঘডাল লাৰি চা তই মোক কি কৰিব পাৰিবি তাইক পঢ়িবার শান্তি নেদে এই চিন্তা কৰি তাই ছোৱালীটো স্লিপিং পেৰালাইছিছ হৈ গৈছিল মোক লৈ ভাবিছিল স্কুলৰ পৰা যে NBৰ পৰা লৈ আহি মই চিকিৎসা কৰি ভাল কৰি আকৌ থৈ আহিছিলোঁ মাত্ৰ তাইক তাৰপিছত গৰম বন্ধত মই আৰু আনিছিলোঁ তাই থকা কথা নাছিলে ইয়াতে তাই কৈছে মই ইয়াতে নাথাকোঁ মই ইয়াতে থাকিলে মই ঘৰৰ পৰা ওলবাই নৰো তাৰ কাৰণে ঐ মামাৰ তাকে যাম ডাঙৰ মামা গুৱাহাটীত থাকে সি আহি ভাবুকি দি থাকে মাৰা তাৰ ভাবুকি দিয়ে তাইক উঠে এনাৰ ভাবুকি দি থাকে 15 দিন পূৰ্বেও আহিছিল আৰু 5 দিনমান আগতো আহিছিল যিটো দাইদাক মৰিল তাৰ বাবুৰ লগত তাই দুয়ো বহি ভাগ বনাকে মই মাকথেৰ ঘৰত বাৰান্দাত বহি কথা পাতি আছে দোকে বেয়াকে চাই গৈছে সিদিনাই আহি আমি জনা নাই আমি কেছ কৰাৰ মাক দেউতাকক কৈছিলোঁ আমি কেছ কৰিম তেখেতসকলে আমাৰ হাতে ভৰি ধৰিছে কৈছে কেছ কৰিব নালাগে আমি ল'ৰাক আমি সাৱধান কৰিম সি ফালমা কোনোদিন হ'ব নোৱাৰে ছোৱালীক ডিষ্টাৰ্ব কৰিব নোৱাৰে চিনাকি নাই আমাৰ তাৰমানে ল'ৰাৰ এটা দূৰ সম্পৰ্কীয় মমায়েক আমাৰো চিনাকি তেওঁৰ যোগেদি তেওঁলোকক আমি আমাৰ ঘৰত মাতি আনিছিলোঁ আমি কথাটো বহল কৰা নাই কাৰণ মোৰো ছোৱালী যিহেতু মই ভাবিছোঁ আমি থাপি থুপি থৈ দাং এইটো সি ক্লাছ 9ৰ পৰা ডিষ্টাৰ্ব কৰি আছে তাইক আৰু লাষ্টত তাৰমানে মাৰাৰ ভাবুকি দিছে সি 11 কালি তাই যিখিনি কিতাপ পাইছিল স্কুলৰ পৰা বিজ্ঞান জ্যোতিৰ সেই কিতাপখিনি চেঞ্জ কৰি তাই NCERT-খন আনিব গৈছিল দাইদাকৰ লগত যাতে আহি আছে মই ফোন কৰি আছোঁ টাউন পাইছোঁ ফুচকা খালোঁ এতিয়া ম'ম' খাই আমি যাই আছোঁ দুয়ো সেনেকৈ কৈছোঁ গোৱালপাৰাত ম'ম' খাইছোঁ দুয়ো ম'ম' খাই ধোৱা আহি আছে মই লাষ্ট ফোন কৰিছোঁ মই ভট্টৰ চক পাইছোঁ 7টা বাজি গৈছে তাই কৈছে আমি ভট্টৰ চক পাইছোঁ মাহী আমি ভট্টৰ চক পাইছোঁ দিয়া চিন্তা কৰিব নালাগে তাৰপিছত আমাক ফোনে কৈছে দুয়ৰে এক্সিডেণ্ট হৈছে মই তাইক দেখাই নাই মই আগতে বাবুকে দেখিছোঁ বাবু আগত পৰি আছে গাড়ীখন থিয়া কৰাই আছে মই চৰকাৰৰ পৰা পাইছোঁ গাড়ীখন ছাইডত ষ্টেণ্ড কৰি থৈছে আৰু হেলমেট দুটাও ধুনীয়াকৈ কাষত থৈ দিছে পাকাত ৰাস্তাত আৰু তাইৰ কিতাপখিনিও কাষতে থৈ দিছে দি তাই সিফালে গাড়ীখনৰ সিফালে বাবু গাড়ীখনৰ সিফালে দুয়ো পৰি আছে মই কালি যাব মানা কৰিছিলোঁ বাবুক কৈছোঁ বাবু মোক কালি টাউন বন্ধ ৰবিবাৰ সি কৈছে নহয় মাহী ভাটিবেলা খোলে তাইৰ এটা পৰীক্ষা গুচি গ'ল মাহী দিবা নলাক তাই বাকী 3টা দিব নহয় তাই কিতাপখন লাগে তুমিতো কিনি দিবা নৰ তুমিতো মই এতিয়া উচিত বিচাৰোঁ মই এই নিউজ চেনেলৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক কথাৰে আহ্বান জনাইছোঁ আমাৰ ল'ৰা ছোৱালী দুটাৰ হত্যাকাৰীৰ উচিত তদন্ত কৰি যোনে জড়িত আছে সকলোকে মৃত্যুদণ্ড দিয়ক হাঁহি মুখে ফাঁচি দিয়ক আমিও যাতে হাঁহি গ্ৰহণ কৰিব পাৰোঁ আমাৰ যাতে মই শান্তি পায় আৰু সিহঁতৰ আত্মা যাতে শান্তি পায় মই সেয়ে বিচাৰোঁ মাতৃ হিচাপে মই সেয়ে বিচাৰোঁ